আজি আমি আপোনালোকক 3,80,000 মানুহক মাটি ঘৰ দিছো আৰু অহা বছৰ অৰ্থাৎ চৰকাৰৰ বছৰটো 25-26 হিচাপত নহয় 31 মাৰ্চতহে আমাৰ বছৰটো শেষ হয় তাৰ মানে এপ্ৰিলৰ পিছত আৰু সেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰ মাহৰ ভিতৰত আমি অসমত এনেকৈ আজি যিবিলাকে আমাক বেয়া পাই আছে নমতাৰ কাৰণে তেনেকুৱা 3,80,000 মানুহক মাতি আনি আমি আকৌ ঘৰ দিম আৰু তেতিয়া আমাৰ অসমত ঘৰ পোৱা মানুহৰ সংখ্যা হ'ব 26,11,793টা কিন্তু এই দুইটা এই বছৰ 3,80,000 ঘৰ দিলো অহা বছৰ 3,80,000 ঘৰ দিলো কিন্তু তাৰ পিছতো আমাৰ অসমত আৰু 10-12 লাখ পৰিয়াল থাকি যাব যোনে ঘৰ পাব পৰা নাই তেওঁলোকে মনত ভাবি আছে যে আমাৰ নামটো দেখোন লিষ্টতো নাই গতিকে আমাকতো তেওঁলোকে চৰকাৰেতো আমাক ঘৰ নিদিব কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে অসমৰ প্ৰতি গৰাকী দুখীয়া পৰিয়ালক তেওঁ একোটাকৈ ঘৰ দিবই আৰু এইটোৱে হৈছে তেওঁৰ প্ৰতিশ্ৰুতি এতিয়া আজি আপোনালোকে ঘৰ পালে অলপ পিছতে গধূলিৰ ভিতৰত 2 লাখ মানুহৰ একাউণ্টত প্ৰথম কিস্তিৰ 37,000 টকা 37,000 কিমান 500 37,500 টকা জমা হ'ব আৰু 1,80,000 বেংকে একেদিনাই কৰিব দিগদাৰি পাইছে অহা কালি বা পৰহিৰ ভিতৰত আপোনালোকৰ বাকিখিনিৰো টকাটো জমা হ'ব আমাৰ অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বিতৰণৰ ক্ষেত্ৰত যিমান দুৰ্নীতিৰ অভিযোগ আছিল এই গোটেইবিলাক নোহোৱা কৰি এইবাৰ আমি এনে সুন্দৰ ব্যৱস্থাৰে নতুনকৈ আমি নোপোৱা মানুহখিনিৰো ঘৰ আমি বিতৰণ কৰাৰ বাবে বা ঘৰৰ তালিকা আমি সিলেক্ট কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো অৰ্থাৎ মই তিনটা কথা আপোনালোকক কৈছো আজি যিসকলে সভাত আহিছে তেওঁলোকে প্ৰথম কিস্তিৰ ধন আজি কালি পৰহিৰ ভিতৰত তেওঁলোকে বেংকৰ একাউণ্টত পাব দ্বিতীয় যাৰ নাম লিষ্টত আছে কোনবাই কৈছে মোৰ নামটো কাটি দিলে কাৰো নাম কোনেও কাটি দিয়া নাই অহা বছৰ অৰ্থাৎ এপ্ৰিলৰ পৰা অহা বছৰ বুলি ক'লে 2026 নহয় 2025 চনৰ ভিতৰতে আমি বাকি 3,80,000 মানুহকো আমি ঘৰ দিয়াৰ ব্যৱস্থা কৰিম আৰু যাৰ ঘৰ নাই কোনো লিষ্টত নাই তেওঁলোকৰ বাবে মই কোৱা পদ্ধতিটোৰে জীৱিকা সখী বাইদেউসকলৰ জৰিয়তে আমি জিঅ' টেগিঙৰ ব্যৱস্থা কৰিম আজি আপোনালোকে মিটিঙৰ পৰা যাব যিবিলাকে ঘৰ পোৱা নাই তেওঁলোকে আপোনালোকক অলপমান হিংসা কৰিব যে এওঁলোকে পালে আমাক নাপালে আপোনালোকে তেওঁলোকক বুজাই দিব যে কোনো হিংসা কৰিবলগীয়া নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে নোপোৱাবিলাকৰো আমি সমীক্ষা আৰম্ভ কৰিছো আমাৰ গাঁৱৰ প্ৰত্যেক গৰাকী দুখীয়া মানুহক নৰেন্দ্ৰ মোদীয়ে ঘৰ দিবই এইটোৱে হৈছে আমাৰ সংকল্প